যদি মই কওঁ পৃথিৱীৰ ভয়ংকৰ অস্ত্ৰ নিৰ্মাণ কৰিবলৈ কোনো পৰীক্ষাগাৰত বহা নাছিল, আজিৰ পৃথিৱীৰ প্ৰতিটো অস্ত্ৰ, প্ৰতিটো ৰাইফল, প্ৰতিটো পিষ্টল, প্ৰতিটো মেচিন গানৰ আৰম্ভ হৈছিল এটা সম্পূৰ্ণ আকস্মিক ঘটনাৰ পৰা। এই আকস্মিক ঘটনা ঘটিছিল তেতিয়া যেতিয়া মানুহে মৃত্যুক জয় কৰি অমৰ হোৱাৰ ঔষধ বিচাৰি আছিল। হয়, কোনো বিজ্ঞানীয়ে বন্দুক বনাবলৈ বিচৰা নাছিল। তেওঁ অমৰ হোৱাৰ ঔষধ তৈয়াৰ কৰিবলৈ বিচাৰিছিল, কিন্তু ভুলবশতঃ সৃষ্টি হ'ল গান পাউডাৰ। তাৰ পিছত আৰম্ভ হ'ল যুদ্ধৰ নতুন ৰূপ, নতুন যুগ। আজিৰ এইটো ভিডিঅ'ত আমি জানিম গান পাউডাৰ উদ্ভাৱনৰ আঁৰৰ কাহিনী, কেনেকৈ সেই ফায়াৰ লেন্সৰ পৰা AK-47লৈ আগবাঢ়িল, স্কটলেণ্ডৰ হাঁহ চিকাৰী এজনে হাঁহ চিকাৰ কৰিবলৈ গৈ কেনেকৈ বন্দুকক নতুন ৰূপ দিছিল, সেই কথাও জানিম আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। তেতিয়া খ্ৰীষ্টাব্দ 840। আমাৰ সমগ্ৰ কাহিনী আৰম্ভ হ'ব এইখিনি সময়ত। চীন দেশত সেই সময়ত আছিল টং ৰাজবংশৰ শাসনৰ সময়। তাত কেইজনমান তাওবাদী ৰাসায়নবিদে চুলাত চলপিটাৰ আৰু কয়লা গৰম কৰি এনে এটা ৰাসায়নিক মিশ্ৰণ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিল যিয়ে মানুহক বুঢ়া হোৱাৰ পৰা ৰক্ষা কৰিব আৰু অমৰ কৰি তুলিব। তেওঁলোকৰ আগতেও বহুতে অমৰ হোৱাৰ ঔষধ বিচাৰি পৰীক্ষা নিৰীক্ষা কৰি আছিল, অৰ্থাৎ সময়ে সময়ে এনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষা চলিছিল। তেওঁলোকেও এই উদ্দেশ্যেৰে গন্ধক চলপিটাৰ, পাৰা, আৰ্ছেনিক, মৌ, কয়লা আৰু বহুতো বস্তু একেলগে মিহলাইছিল। কিন্তু এনেকুৱা ধৰণৰ অমৰত্বৰ ঔষধ খাই কমেও 6জন সম্ৰাটৰ মৃত্যু ঘটিছিল। কিন্তু তাৰ মাজতে এটা ঘটনা ঘটিল। বিশেষ ৰাসায়নিক মিশ্ৰণ এটা হঠাৎ এদিন জ্বলি উঠিল আৰু পৰীক্ষাগাৰটো জুই আৰু ধোঁৱাই আৱৰি ধৰিলে। বহুজনৰ হাত মুখ জ্বলি গ'ল। এই ঘটনাৰ পিছতে ৰসায়নবিদসকলে তেওঁলোকৰ অভিজ্ঞতা এখন তাওবাদী গ্ৰন্থত লিখি ৰাখিলে। কিন্তু তেওঁলোকে ইয়াক আৱিষ্কাৰ বুলি লিখা নাছিল। মানুহক সতৰ্ক কৰি দিছিল যে এইকেইটা পদাৰ্থ একেলগে মিহলাব নালাগে। আৰু এই পদাৰ্থবিধৰ নাম দিছিল হাও য়াও, অৰ্থাৎ অগ্নি ঔষধ। তাৰপিছত সেই বিষয়টো পাহৰি যোৱা হ'ল। গ্ৰন্থৰ পাততেই সেই কথাবোৰ সোমাই থাকিল। কিন্তু এই লিখনি এদিন সৈন্যসকলৰ চকুত পৰিল। তেতিয়া আছিল 904 খ্ৰীষ্টাব্দ। চীনা সেনাই তেতিয়া কি কৰিলে, এই হাও য়াও জ্বলন্ত কাঁড়ত ভৰাই শত্ৰুপক্ষলৈ নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে। ফলত শত্ৰুপক্ষ আতংকিত হ'ল। তাকে দেখি সেই পদাৰ্থ গ্ৰেনেড আকাৰেও নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে। আৰু 1150 খ্ৰীষ্টাব্দ পাই মানে সৈন্যসকলে সেই পদাৰ্থ বাঁহৰ লাঠিৰ আগত বান্ধি জ্বলাই শত্ৰুৰ দিশলৈ মাৰি পঠিয়াইছিল। আৰু সেই অস্ত্ৰটোৰ নাম ৰাখিছিল ফায়াৰ লেন্স। সেই অস্ত্ৰবিধেৰে প্ৰায় 3 মিটাৰ দূৰত্বলৈ আক্ৰমণ কৰিব পাৰিছিল। তাত অতি কম সময়ৰ বাবে জুই ওলাইছিল। আৰু অস্ত্ৰবিধৰ মূল উদ্দেশ্য আছিল শত্ৰুক আতংকিত কৰা। কিন্তু কোনোবাই এইবাৰ এই নলাৰ ভিতৰত মাটিৰ টুকুৰা আৰু লোৰ সৰু সৰু গুটি ভৰাই দিলে। তেতিয়া অকল জুইয়ে নহয়, ধাতুৰ টুকুৰাও উৰি গৈছিল। তাৰপিছত দেখিলে যে নলাৰ ভিতৰত যদি গুটিবোৰ টানকৈ ভৰোৱা হয়, সেয়া বিস্ফোৰণ হৈ পিছফালে ওলাই নগৈ আগেৰে ওলাই যায়। 1259 চনৰ চীনা সেনাৰ নথিমতে সেই নলীৰ মুখ সম্পূৰ্ণকৈ বন্ধ কৰি দিয়া হৈছিল। কিন্তু কি হ'ল, বাঁহে ইমান চাপ সহ্য কৰিব নোৱাৰে। সেয়ে বাঁহৰ সলনি পিছৰ পৰ্যায়ত ব্ৰঞ্জ আৰু তাৰ পিছলৈ লোহাৰ নলা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু সেই 1300 শতিকা পাই মানে সেই ফায়াৰ লেন্সৰ আগৰ সেই বৰশীৰ দৰে অংশটোৰ দৰকাৰ নোহোৱা হৈ পৰিল। সেয়ে সেই অংশ আঁতৰাই দিয়া হ'ল। এইবিধ অস্ত্ৰৰ কোনো ট্ৰিগাৰ নাছিল, মাত্ৰ ধাতুৰ নলী আৰু সৰু জুই লগোৱা ফুটা আৰু কাঠৰ দণ্ড লগোৱা ঠাই আছিল। ইয়াক চলাবলৈ 2জন মানুহৰ প্ৰয়োজন হৈছিল। এজনে লক্ষ্য ঠিকে ৰাখিছিল, আনজনে জুই থকা কাঠিৰে ফুটাটোত জুই দিছিল। আৰু 100 বছৰ কাল ধৰি তেনেকৈয়ে চলি থাকিল। ইয়াৰ পিছত 1475 চনৰ আশে পাশে ইউৰোপত প্ৰথমবাৰৰ বাবে আন এটা ব্যৱস্থা দেখা গ'ল। সেইটো আছিল মেছলক ব্যৱস্থা। ইয়াত এডাল স্প্ৰিংযুক্ত ধাতুৰ বাহু আছিল আৰু ইয়াত এডাল বিশেষ ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত কৰা ৰছী থাকে, যিডাল লাহে লাহে জ্বলি থাকে। অৰ্থাৎ প্ৰথমবাৰৰ বাবে ইয়াত ট্ৰিগাৰৰ ব্যৱস্থা কৰা হৈছিল। যেতিয়া সেই ট্ৰিগাৰ টানে, জ্বলি থকা ৰছীডাল প্ৰাইমিং পাউডাৰৰ ওপৰত পৰে। তাৰপিছতেই মূল বাৰুদত জুই লাগে আৰু গুলি ওলাই যায়। এতিয়া সুবিধা হ'ল যে সেইটো এজনে চলাব পৰা হ'ল। 16 শতিকাত এই আৰ্কুবাছ বন্দুকবিধ প্ৰায় সকলো ইউৰোপীয় সৈন্যই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ফলত লোহাৰ কবচ পিন্ধা অশ্বৰোহী সৈন্যক আঘাত কৰা সহজ হ'ল। তাৰ ফলত যুদ্ধৰ নিয়মেই সলনি হৈ থাকিল। কিন্তু এই মেছলকৰ এটা সমস্যা আছিল। তাৰ ৰছীডাল সদায় জ্বলাই থ'ব লগা আছিল। বৰষুণ পৰিলে নুমাই যায়। ইফালে যদি বতাহ দিয়ে তেনেহ'লে অত্যাধিক জ্বলে। আনকি প্ৰতিজন সৈন্যক ৰাতি মমবাতি এডালৰ দৰে দেখা পোৱা যায়। ফলত শত্ৰুৱে সেই সৈন্যৰ অৱস্থান ধৰিব পাৰে। প্ৰায় 1620-1630 চনত ফৰাচী
বন্দুক নিৰ্মাতা মাৰিন লে বুৰ্জুৱাই ফ্লিণ্টলক উদ্ভাৱন কৰিলে। তেওঁ কি কৰিলে, হাতুৰিৰ দৰে অংশ এটা ওপৰত লগাই দিলে আৰু ট্ৰিগাৰ টিপিলেই ষ্টীলৰ পাত এখনত আঘাত কৰে আৰু স্ফুলিংগ ওলাই গৈ প্ৰাইমিং পাউডাৰৰ ওপৰত পৰে আৰু গুলি ওলাই যায়। তেতিয়া আৰু জ্বলি থকা ৰছীৰ প্ৰয়োজন নোহোৱা হ'ল আৰু পিছৰ প্ৰায় 200 বছৰলৈ এইবিধ বন্দুক চলি থাকিল। ইংলেণ্ডৰ গৃহযুদ্ধ গ'ল, নেপলিয়নৰ যুদ্ধ গ'ল, ৱাটাৰলুৰ যুদ্ধ, এইবোৰ যুদ্ধত এইবিধ বন্দুকেই ব্যৱহাৰ হ'ল। আমেৰিকাৰ স্বাধীনতা যুদ্ধতো এইবিধ বন্দুক ব্যৱহাৰ হ'ল। কিন্তু ইয়াতো এটা সমস্যা আছিল। ট্ৰিগাৰ টিপাৰ লগে লগে জুইৰ স্ফুলিংগ দেখা গৈছিল। তাৰ কিছু সময় পিছতহে গুলি ওলাইছিল। সেয়ে অভিজ্ঞ সৈন্যই সেই জুই দেখাৰ লগে লগে দেহ আঁতৰাই নিব পাৰিছিল। আনকি স্কটলেণ্ডৰ জলাশয়ত থকা হাঁহবোৰেও এই কৌশল শিকি লৈছিল আৰু সেই স্ফুলিংগ দেখাৰ লগে লগে পানীৰ তললৈ ডুব মাৰে। স্কটলেণ্ডৰ এজন হাঁহ চিকাৰী আছিল, নাম আলেকজেণ্ডাৰ ফৰচাইথ। তেওঁৰ ইয়াৰ সমাধান সূত্ৰ উলিয়াবলৈ পৰীক্ষা নিৰীক্ষা কৰা আৰম্ভ কৰি দিলে। পৰীক্ষা কৰিবলৈ তেওঁ মাৰ্কিউৰি ফুলমিনেট নামৰ ৰাসায়নিক পদাৰ্থ এবিধ ব্যৱহাৰ কৰিলে। তেওঁ সৰু ঘৰুৱা যন্ত্ৰ এটা তৈয়াৰ কৰি উলিয়ালে, যাতে সামান্য পৰিমাণৰ সেই ৰাসায়নিক পদাৰ্থ দিয়াৰ ফলত ট্ৰিগাৰ টিপাৰ পিছত হাতুৰিৰ আঘাত লগাৰ লগে লগে গুলি ওলাই যায়। তাৰপিছতে বন্দুকৰ ইতিহাস আকৌ সলনি হ'ল। তাৰপিছত 1822 চনত আমেৰিকাৰ জোখুৱা ছই পাৰ্কাছন কেপ উদ্ভাৱন কৰিলে আৰু সেইবিধ ৰাসায়নিক পদাৰ্থ এটা সৰু তামৰ কেপৰ ভিতৰত ভৰোৱা হ'ল। ফলত কি হ'ল, কাৰ্টিজ সৃষ্টিৰ বাট মুকলি হ'ল আৰু আজিৰ প্ৰায় সকলো আধুনিক বন্দুকৰ ধাৰণা ইয়াৰ ওপৰত নিৰ্ভৰশীল, যিটো উদ্ভাৱন কৰা হৈছিল হাঁহ চিকাৰৰ বাবে। কিন্তু এতিয়াও এটা সমস্যা সমাধান হোৱা নাছিল। প্ৰতিটো গুলিৰ পিছত আনটো গুলি ভৰাই ল'বলৈ যথেষ্ট সময় প্ৰয়োজন হৈছিল। প্ৰায় 2 মিনিটমান সময় লাগে আৰু সেই 2 মিনিটেই জীৱন মৃত্যুৰ কথা হৈ পৰে, কাৰণ নলীৰ ভিতৰত সেই গুলিটো একেবাৰে টানকৈ ভৰাব লগা হৈছিল। ইফালে বাৰুদৰ ময়লা জমা হোৱাৰ বাবে এই কাম কৰাটো প্ৰায় যথেষ্ট কঠিন হৈ পৰিছিল। এই সমস্যাৰ সমাধান কৰিলে ফৰাচীৰ এজন সেনাবাহিনীৰ বিষয়াই। তেতিয়া আছিল 1849 চন। তেওঁ নৰম সিহৰ গুলি ডিজাইন কৰিলে। সেই গুলিটোৰ তলৰ অংশ ফোপোলা আছিল আৰু নলাৰ তুলনাত অলপমান সৰু আছিল, যি গুলি কোৱা হ'ল মিনিয়েবল। ফলত কি হ'ল, 300 গজ দূৰলৈ গুলিয়াব পৰা হ'ল। এই গুলিৰ ফলতেই আমেৰিকাৰ গৃহযুদ্ধত প্ৰায় 6,20,000 মানুহৰ মৃত্যু হৈছিল। কিন্তু সমস্যা ইয়াতো আছিল। প্ৰতিটো গুলি ওলাই যোৱাৰ পিছত ক'লা বাৰুদ আৰু ধোঁৱাই যুদ্ধক্ষেত্ৰ ঢাকি পেলাইছিল। ফলত কি হৈছিল, সৈন্যই নিজৰ লক্ষ্যও দেখা পোৱা নাছিল। আৰু এই সমস্যাৰ সমাধানৰ সূত্ৰ ওলাইছিল ছুইজাৰলেণ্ডৰ ছোৱান বাইনৰ হাতত। তেওঁ এদিন পাকঘৰত ৰাসায়নিক পদাৰ্থৰ পৰীক্ষা নিৰীক্ষা কৰি আছিল। তাত এদিন নাইট্ৰিক এচিড আৰু ছালফিউৰিক এচিড গৰম কৰি থাকোঁতে কাঁচৰ ফ্লাস্কটো ভাঙি গ'ল আৰু মজিয়াত বিয়পি পৰিল। তাৰপিছত তেওঁ নিজৰ পত্নীৰ কপাহী কাপোৰ এখনেৰে সেই মজিয়াখন তেওঁ মচি পেলালে। তাৰপিছত সেই কপাহী কাপোৰখন চোলাৰ কাষত শুকাবলৈ দিয়াৰ লগে লগে জ্বলি সেইখন অন্তৰ্ধান হ'ল। না ধোঁৱা ওলাল, না ছাই ওলাল। আৰু এই বিক্ৰিয়াৰ ফলতে উদ্ভাৱন হ'ল গান কটনৰ। তাৰপিছত সেই গান কটনৰ বাণিজ্যিক উৎপাদন আৰম্ভ হ'ল। কিন্তু এই পদাৰ্থবিধ অতি অস্থিৰ, সহজতে বিস্ফোৰণ হয়। তাৰো সমাধানৰ সূত্ৰ উলিয়ালে এজন ফৰাচী ৰাসায়নবিদে। তেওঁ উদ্ভাৱন কৰিলে স্মকলেছ পাউডাৰ। সেয়া আছিল 1884ৰ কথা। এনেকৈ পাকঘৰৰ এটা দুৰ্ঘটনাই আধুনিক অস্ত্ৰৰ ইতিহাস চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল। এতিয়া গুলি লোডিং কৰা সহজ হ'ল যদিও আৰু এটা সমস্যা আছিল। এবাৰ ট্ৰিগাৰ টিপিলে মাত্ৰ এটা গুলিহে ওলাই যায়, পুনৰ গুলি ভৰাব লাগে। তেতিয়া আমেৰিকাৰ উদ্ভাৱক এজন নাম মেক্সিম, তেওঁ কি কৰিলে, অট'মেটিক মেচিন গান উদ্ভাৱন কৰিলে আৰু 1 মিনিটত প্ৰায় 600টা গুলি চলাব পৰা হ'ল। আৰু এই বন্দুকে যুদ্ধৰ ইতিহাস সম্পূৰ্ণভাৱে সলনি কৰি পেলালে। ফলত যুদ্ধত কেইজনমান সৈন্যই হাজাৰ হাজাৰ সৈন্যৰ লগত যুদ্ধ কৰিব পৰা হ'ল। কিন্তু সীমাবদ্ধতা ইয়াতো নথকাকৈ থকা নাছিল। ইয়াৰ ওজন আছিল প্ৰায় 60 পাউণ্ড আৰু চলাবলৈ 4জনীয়া এটা দলৰ প্ৰয়োজন হৈছিল। আৰু এজন সৈন্যই অকলে সেইটো কঢ়িয়াই নি আক্ৰমণ কৰিব নোৱাৰিছিল। কিন্তু এই সমস্যাৰ সমাধান ওলাবলৈ প্ৰায় 50 বছৰৰ প্ৰয়োজন হৈছিল। 1941 চনত 22 বছৰীয়া ছোভিয়েট টেংক কামাণ্ডাৰ মিখাইল কালাছনিকভে যুদ্ধত তেওঁৰ টেংকত আঘাত লাগি তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। তেওঁৰ কোনো ইঞ্জিনিয়াৰিং শিক্ষা নাছিল যদিও তেওঁ যন্ত্ৰপাতি খুলি পুনৰ জোৰা লগোৱাত ভাল আছিল। তেতিয়া হস্পিটেলত সৈন্যসকলৰ মাজত আলোচনা হৈছিল, আমাৰ সৈন্যই কিয় এতিয়াও পুৰণি ৰাইফেল ব্যৱহাৰ কৰে। জাৰ্মানীৰ সৈন্যৰ হাতত অট'মেটিক অস্ত্ৰ আছে। আৰু এই কথা বতৰাই তেওঁক নতুন অস্ত্ৰ ডিজাইন কৰিবলৈ অনুপ্ৰাণিত কৰিলে। আৰু হস্পিটেলৰ বিচনাতেই তেওঁ কাগজত অস্ত্ৰৰ ছবি আঁকিবলৈ আৰম্ভ কৰিলে।
তেওঁ এনেকুৱা এটা অস্ত্ৰ ডিজাইন কৰিলে যাৰ প্ৰতিটো গুলিৰ পিছত উৎপন্ন হোৱা গেছে পিছৰ কাৰ্টিজটো ভৰোৱাৰ কাম কৰিছিল। বালি, বৰফ, ঠাণ্ডা, গৰম -45 ডিগ্ৰী +60 ডিগ্ৰীলৈ বিভিন্ন উষ্ণতাত সেই অস্ত্ৰ চলাব পৰা হৈছিল আৰু সেই অস্ত্ৰবিধৰ নাম ৰাখিছিল AK-47, যি অস্ত্ৰ ইতিহাসৰ আটাইবোৰ অস্ত্ৰতকৈ অধিক উৎপাদন হৈছে। 2013 চনত তেওঁৰ মৃত্যুৰ আগতে ৰাছিয়াৰ গীৰ্জাৰ মুখ্য ধৰ্মগুৰুলৈ তেওঁ এখন চিঠি লিখি প্ৰশ্ন এটা কৰিছিল, মোৰ সৃষ্টি কৰা এই ৰাইফেলে যিসকল মানুহৰ মৃত্যু ঘটাইছে তাৰ নৈতিক দায়িত্ব মোৰ ওপৰত পৰেনে? আৰু গীৰ্জাৰ ধৰ্মগুৰুৱে নাই বুলি উত্তৰ দিছিল। কিন্তু সেই উত্তৰে তেওঁৰ মনত শান্তি দিব পাৰিছিল নে নাই সেইটো লিখা নাছিল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু যদি আপুনি এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি পাই থাকে।